সৃষ্টিৰ মাজেৰে বিপ্লৱৰ আলোড়ন তোলা অসমৰ অন্যতম সাংস্কৃতিক কাণ্ডৰী বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দীপশিখা সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। ৰাতিপুৱা 7 বজাত পতাকা উত্তোলন, ৰাতিপুৱা 7:30 বন্তি প্ৰজ্বলন, ৰাতিপুৱা 8 বজাত বৃক্ষৰোপণ, ৰাতিপুৱা 10 বজাত কুইজ প্ৰতিযোগিতাৰ আকৌ 11 বজাত খেল ধেমালি প্ৰতিযোগিতা, দিনৰ 1 বজাত ৰাভা সংগীত প্ৰতিযোগিতা, আকৌ আবেলি আধুনিক নৃত্য প্ৰতিযোগিতা। লগতে উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে শ্ৰীযুত গিৰেন ৰাজবংশী, সম্পাদক উৎপল ৰাজবংশী, সহ সম্পাদক তুলতুল হাজৰিকা আৰু সৌমিন বৰ্মন। কি কম, ইয়াত মানে ডেকা যি মানে ভূমিকা সাংস্কৃতিক গোষ্ঠী ইয়াত আছে আগৰ পৰা আমাৰ, আৰু এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আমাৰ এই ল'ৰা ছোৱালীবিলাকক উঠি অহা ডেকা মানে যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি থাকে। এইবুলি আমাৰ লকডাউনৰ পৰা আমাৰ বহুত অনুষ্ঠান ইয়াতে মানে আগবাঢ়িব পৰা নাই, কোনো অনুষ্ঠান পাতিব পৰা নাই। এইবাৰ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছিল যে ৰাভা দিৱসটো আমি পালন কৰোঁ, আৰু ৰাভা দিৱসত আমি কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলালে আমি সমাজখন পাম বা অন্য মানুহবিলাকক পাম, ঠিক তেনেকৈ তেওঁলোকে বহুত প্ৰস্তুতি চলাই মানুহবিলাকক আমন্ত্ৰণ কৰিছে। কিন্তু তাৰে মাজতেও বহুত আমাৰ ঘাত প্ৰতিঘাতৰ মাজতে আমি অনুষ্ঠানখন পাতিবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু মঞ্চ এখন আমাৰ আগতে আছিল। মঞ্চখন হঠাৎ তেওঁলোকে ভাঙিব লগা হ'ল, আৰু সেই মঞ্চখন ভাঙি নতুনকৈ প্ৰতিষ্ঠিত কৰিব লগা হ'ল। আৰু এই নতুন মঞ্চখনত এই প্ৰথম আৰম্ভণি এই ৰাভা দিৱস উদযাপন কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে। মইনো কেইদিন সভাপতি হিচাপে মই তেওঁলোকক এইখিনি পৰামৰ্শ আৰু উৎসাহ উদ্দীপনা যোগাইছোঁ। মই এখন সাধাৰণ স্কুল জাতীয় বিদ্যালয়ত কাম কৰোঁ, গতিকে তেওঁৰ লগত ল'ৰা ছোৱালীখিনিৰ লগত, আৰু মই এই কামনা কৰিছোঁ যাতে এই অনুষ্ঠানৰ জৰিয়তে ল'ৰা ছোৱালীৰ উন্নতি হয়, সমাজৰ উন্নতি হয়, সকলোৱে যাতে মিলিজুলি থাকিব পাৰোঁ। এইখিনিয়ে মই আৰু ক'ম, আৰু কি ক'ম। আমি এইবাৰ সৰু কৰি আৰম্ভ কৰিছোঁ বতৰৰ কণ্ডিশ্যনৰ দ্বাৰা, তো নেক্সট ইয়াৰ আমি ভালকৈ আৰু উদযাপন ভালকৈ কৰিম। কাৰ্যসূচী কি কাৰ্যসূচী আৰু প্ৰত্যেকে ৰাতিপুৱা পৰা ভোজন প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি বিভিন্ন খেল ধেমালি লগতে গীত মাত অনুষ্ঠান। হয়, অতি প্ৰশংসনীয় বিষয়। আমাৰ সংঘৰ ল'ৰাকেইটাই যি অনুষ্ঠান পাতিলে ইয়াত তেওঁলোকক আটাইকৈ ধন্যবাদ জনাইছোঁ। প্ৰতিকূল বতৰ নেওচি তেওঁলোকে যি অনুষ্ঠানটো পাতিলে সফলৰূপে, তাৰ বাবে আটাই ধন্যবাদ প্ৰাপ্ত। মই এই চেগতে সমূহ বিষয়ববীয়া কমিটিৰ সমূহ বিষয়ববীয়া আমাৰ সংঘই ধন্যবাদ জনাইছোঁ। বছৰে বছৰে এই অনুষ্ঠান অনুষ্ঠিত কৰক সেই আশা কৰিছোঁ। আৰু তেখেতসকলে আজি মই ৰাতিপুৱাৰ পৰা আছোঁ, আমাৰ মোৰ বিদ্যালয় প্ৰাংগণত পাতিছে। তেওঁলোকে পুৱা আপোনাৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ, তাৰপিছত বিভিন্ন ধৰণৰ খেল ধেমালি যেনেকৈ ভেকশ্যন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, তাৰপিছত আপোনাৰ আমাৰ নৃত্য প্ৰতিযোগিতা, তাৰপিছত আপোনাৰ এনেকৈ বিভিন্ন ধৰণৰ আউটডোৰ খেল যেনেকৈ পাৰ পানী, এনেকৈ খেল অনুষ্ঠিত কৰিছে। সঁচাই প্ৰশংসনীয় বিষয়। এনেকৈ বতৰ নেওচি তেওঁলোকে যেনেকৈ অনুষ্ঠানটো সফলভাৱে ৰূপায়িত কৰিলে, তাৰ বাবে মই আটাইকৈ পুনৰ ধন্যবাদ জনাইছোঁ। নলবাৰীৰ পৰা ৰূপম বৰ্মনৰ সহযোগত সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।